নমস্কাৰ, মই ৰেকি গ্ৰেড মাষ্টাৰ পূৰবী বৈশ্য। আজিৰ এই ভিডিঅ'টো ৰেকি শিকা ব্যক্তিসকলৰ বাবে। বিশেষকৈ যিসকল ব্যক্তিয়ে ৰেকি শিকি বেলেগৰ হিলিং কৰাৰ পিছত কিছুমান সমস্যা নিজৰ লগত সংঘটিত হোৱা পাইছে বা এতিয়া সেই সমস্যাৰ কাৰণে তেওঁলোকে ৰেকি বাদ দিব লগা হৈছে, তেওঁলোকৰ বাবে এই বিশেষ ভিডিঅ'। কি কৰিলে তেওঁলোকে সুফল লাভ কৰিব বা আগৰ দৰে তেওঁলোকে নিজৰ লগত পৰিৱৰ্তনবিলাক দেখিবলৈ পাব। এতিয়া ৰেকি হ'ল এটা এনাৰ্জি। আমি যেতিয়া প্ৰথম ডিগ্ৰী লওঁ তেতিয়া আমি নিজক হিল কৰি নিজৰ সমস্যাখিনি ঠিক কৰিবলৈ সক্ষম হওঁ। তাৰপিছত দ্বিতীয় ডিগ্ৰী লোৱাৰ পিছত আমি নিজৰ লগত ঘৰখনৰ হিলিং কৰিবলৈ সক্ষম হওঁ, লাগিলে টাচেই হওক বা ডিষ্টেঞ্চেই হওক। কিন্তু বহুতে কি কৰে যে নিজৰ সমস্যা ঠিক নোহোৱাকৈ ঘৰৰ যিকোনো ব্যক্তিৰ হিলিং কৰিবলৈ লয়। তেতিয়া তেওঁলোকৰ যদি কিবা ইমোশ্যনেলি ব্লকেজ আছে বা শাৰীৰিক সমস্যা আছে তে নিজৰ লগত হোৱা যেন অনুভৱ হয় আৰু এনেকুৱা লাগে যে সেই সমস্যাটো মোৰ লগত কিয় হৈ আছে, মই কিয় তেওঁ ঠিক হৈছে মই সমস্যাত পৰিলোঁ। আৰু এইটো হোৱাৰ কাৰণ হ'ল আপোনালোকে নিজক আৰু সময় দিব লাগে। প্ৰথম নিজৰ এনাৰ্জি ঠিক কৰি লওক। যেতিয়া আপোনালোকে নিজৰ এনাৰ্জি ঠিক কৰিব তেতিয়া সেই ব্যক্তিজনক খুব সোনকালে ঠিক কৰিব পাৰিব আৰু খুব সোনকালে তেওঁলোক সুস্থ হৈ উঠিব, লগতে আপোনালোকো আগৰ দৰে এনাৰ্জাইজ হৈয়ে থাকিব। লগতে কাৰোবাৰ হিলিং কৰাৰ শেষত গ্ৰাউণ্ডিং কৰিবলৈ নাপাহৰিব। ধন্যবাদ।